জনজাতিকৰণৰ নামত চৰকাৰৰ প্ৰতাৰণা পুনৰ প্ৰতিবাদত নামিল চুতীয়া জনগোষ্ঠী 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৰে আলোচনাত ব্যৰ্থ আৰু তাৰ পিছতে জাঙুৰ খাই উঠিল চুতীয়া ছাত্ৰ সন্থা শুকুৰবাৰে ধেমাজিত বৃহৎ গণসমাৱেশেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ আৰু আমি আজি গণসমাৱেশ চলিব হকিয়াই দিছো খনকম চুতীয়া ছাত্ৰ সন্থাই তেওঁলোকে যদি চুতীয়া জনগোষ্ঠীকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে আমি কিন্তু অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ৰাইজে একত্ৰিত কৰি এই চৰকাৰখনৰ বিপক্ষে কিন্তু মাথিয় হ'বলৈ বাধ্য হ'ম ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত এই সমাৱেশত ভালে সংখ্যক চুতীয়া জনগোষ্ঠীয় লোকে ভাগ লয় জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত আতাচুৰ মনোজ গগৈ আৰু চুতীয়া জাতি সন্মিলনীৰ হৰেণ চুতীয়া আদিও সমাৱেশত ভাগ লৈ বিজেপি চৰকাৰক সমালোচনাৰে থকা সৰকা কৰে বিজেপি চৰকাৰখন আচলতে লুকাচুৰি খেলি আছে ইমান বছৰে বাৰে বাৰে কৈ আছে বিভিন্ন অসমৰ সমস্যা জনগোষ্ঠীবিলাকৰ সমস্যা সকলো ক্ষেত্ৰতে এটাই কয় যে আমি কৰি দিম আমাক ভোট দিয়ক কাৰ্বিসকলক ক'লে যে আমি অট'নমাছ ষ্টেট দিম আমাক ভোট দিয়ক ছমাহৰ ভিতৰত কৰি দিম নদী বান্ধ বন্ধ কৰিম বুলি ক'লে এতিয়া সকলোতে তেওঁতে ওলোটা খৰ মাৰিছে নিৰ্মীয়মান বগীবিল দলঙৰ নামকৰণক লৈও অসন্তুষ্টি প্ৰকাশ কৰে চুতীয়া ছাত্ৰ সন্থাই আমি সেইকাৰণে উপস্থাপন কৰিছো যে উজনি অসমত যিহেতু ঐতিহাসিক চুতীয়া ৰাজ্যৰ অন্তৰ্গত মানে অঞ্চলত এখন দলং নিৰ্মাণ হ'ব সেই দলংখন অন্তত চুতীয়াৰ বীৰ বীৰাংগনাসকলৰ নামত নামকৰণ হওক আৰু সেইটো কাৰণে আমি সাধনীৰ নামত দলংখন নামকৰণ হোৱাটো বিচাৰিছো গণসমাৱেশৰ পাছত কাছাৰী ময়দানৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈকে এক প্ৰতিবাদী সমদলো বাহিৰ কৰে প্ৰতিবাদকাৰীসকলে লখিমপুৰৰ পৰা বুবুল হাজৰিকা প্ৰতিদিন টাইম